আমি সকলোকে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ যিসকল উদ্যোক্তাই আমাৰ বিদ্যালয়তে মহান অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ ব্যৱস্থা কৰিছে তেখেতসকলক আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰি আমি এই অনুষ্ঠানটোৰ বিষয়ে অলপ ক'বলৈ মানস কৰিছোঁ যে কামৰূপ জিলা স্বাস্থ্য কমিটিৰ সহযোগত তথা ৰঙিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত আৰু ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ সহযোগত বা উদ্যোগত এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে 14 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ জন্মৰ পৰা যিসকলে 19 বছৰ হৈছে তেওঁলোকৰ বিভিন্ন দেহৰ বিভিন্ন স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকক দিহা পৰামৰ্শ বা ঔষধ পাতি যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে তাৰ বাবে তেখেতসকলক আমি সঁচাকৈ মনত ৰাখিব লাগিব আমাৰ এই দুখীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি চিন্তা ৰাখি তেখেতসকল আমাৰ মাজলৈ আহিছে আৰু আমাক উৎসাহিত কৰিছে আৰু এই অনুষ্ঠানটোৰ দ্বাৰাই আমাৰ ল'ৰা ছোৱালী তথা ইয়াৰ স্থানীয় ৰাইজ নিশ্চয় যথেষ্ট উপকৃত হ'ব আৰু সদশেষত আমি তেখেতসকলৰ ভৱিষ্যতেও এনে সহযোগ কামনা কৰিছোঁ আশা ৰাখিছোঁ তেখেতসকলে আমাৰ এই অঞ্চলটোৰ তথা বিদ্যালয়ৰ স্বাস্থ্য ক্ষেত্ৰত উন্নতিৰ কাৰণে বিভিন্ন সময়ত আমাক উপকাৰ কৰি থাকিব আৰু সহযোগিতা কৰি থাকিব ধন্যবাদ এইবেলি প্ৰথমবাৰৰ বাবে আমাৰ ইয়াত এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে আৰু সেইকাৰণে তেখেতসকলে নিশ্চয় ধন্যবাদৰ পাত্ৰ আমাক যি সহায় কৰিছে স্বাস্থ্য ক্ষেত্ৰত তেখেতসকল সদায় আমাৰ মনত চিৰসেউজ হৈ থাকিব ইয়াত বৰ্তমানলৈকে 8জন ডক্টৰে অংশগ্ৰহণ কৰিছে তাৰ ভিতৰত আমাৰ ঔষধ বিশেষজ্ঞ আছে শিশু বিশেষজ্ঞ আছে নাক কাণ ডিঙিৰ বিশেষজ্ঞ আছে বিভিন্ন চকুৰ বিশেষজ্ঞ আছে তেখেতসকলে ইতিমধ্যে তেখেতসকলৰ যি কাৰ্য আৰম্ভ কৰিছে ৰোগীৰ সংখ্যা নিশ্চয় ইয়াত আমি জানিব মতে প্ৰায় 300 মানলৈকে হ'ব এতিয়াও আহি আছে মানুহ আশা ৰাখিছোঁ সময়লৈকে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰায় 300ৰ বেছি ৰোগী ইয়াত আহিব বিলাকলৈ এনেকুৱা অনুষ্ঠান যাতে স্কুলত হৈ থাকে আৰু ল'ৰা ছোৱালীবিলাকো উপকৃত হ'ব পাৰে এইখিনি আজি প্ৰথমবাৰ মানে আগতে সৰু সুৰাকৈ হৈছিলে কিন্তু এনেকুৱা হিচাপত আজিয়ে প্ৰথমবাৰ হৈছে ৰোগীৰ সংখ্যা প্ৰায় 300 আমাৰ ষ্টুডেণ্টখিনি আছে আমিও কিবা কিবি অকণমান দেখুৱাই ল'ম ভাল লাগিছে আজি আমি জইণ্ট DSS আৰু ৰঙিয়া BPHCৰ সহযোগত আমি এটা মাল্টি স্পেচিয়েলিটি কেম্প আজি ইয়াত অনুষ্ঠিত কৰিছোঁ ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ বহুকেইজন বিষয়া মানে বিশেষজ্ঞ ইয়াত আহি পাইছে প্ৰায় আমি 300 বেনিফিচিয়াৰী এক্সপেক্ট কৰিছোঁ তাতোতকৈ অধিক হ'ব মুঠতে ধুনীয়াকৈ আৰম্ভ হৈছে আৰু আশা কৰোঁ সকলোৱে সহযোগ কৰিব ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ মেচিন বাইক ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু
পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী